हेलो एवरीवन जॉब एडुकेशन चैनल आपको स्वागतम जनाइছো और इतिमध्ये आसाम डायरेक्ट रिक्रुटमेंट जेहेतु परीक्षा हबले गई আছে तार परिप्रेक्षितत बहुते মোক কৈছিলে যে OMR সিটখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়লৈ বহুতে ভিডিও দিব কাৰণে গতিকে এই ভিডিওটো আপোনালোকে নিশ্চয়ৰূপে সহায় হ'ব পৰীক্ষা হলত গতিকে ভিডিওটো শেষলৈকে চাব আৰু OMR খনে ফাৰ্স্ট আপোনালোকৰ পৰিচয় হয় যদি ইয়াতে ভুল কৰে যেটো মেচিনত যেহেতু এই পেপাৰ বিলাক ভৰাই দিব আপোনালোকৰ নাম্বাৰ বিলাক চেক কৰিবৰ কাৰণে তেতিয়া যদি আপোনাৰ ধৰি লোৱা শো নকৰে আপোনালোকৰ যেটো আইডেন্টিটি বুলি ধৰক আইডেন্টিটি শো নকৰিব আৰু সেইভাবে আপোনালোকে ভিডিওটো শেষলৈকে চাব OMR খন ভুল নকৰিব কেনেকৈ ফিল আপ কৰিব আমি ডিজিট লৈ পিনে কৰিম ডিজিট পাঁচটা ডিজিটৰ ওপৰত আপোনালোকৰ মাজত দেখুৱাম আৰু নাম অনুসৰি আপোনালোকে পাৰিব সেইখিনি আপোনালোকে আমাৰ চেনেলত আৰু দিয়া আছে OMR ভিডিও গতিকে সেইখিনি চাব পাৰিব আৰু ৰোল নাম্বাৰ লিষ্টটো এই লিষ্টটো আপোনালোকে মন কৰিব ইখিনি বাকিখিনি আপোনালোকে নিজে গম পাবই A B C D যিখিনি দিয়া আছে সেইখিনি আপোনালোকৰ এটা আনসাৰ শীট দিব অৰ্থাৎ আনসাৰ বুকলেট এটা দিব সেই অনুযায়ী আপোনালোকে যেটো কাৰেক্ট হয় তাত আপোনালোকে অপচন ফিল আপ কৰিব পাৰিব ফাৰ্স্ট অফ অল আপোনাৰ ৰোল নাম্বাৰটো কেনে ধৰণে ফিল আপ কৰিব তাৰ বিষয়লৈ জনাও 38772 আপোনালোকৰ ৰোল নাম্বাৰবিলাকো বেলেগ হ'ব তথাপি দেখুৱাই দিছো এটা এনে ইজি হিচাপত ল'ব প্ৰথমতে আপোনালোকে 387 এইটো মন কৰক ইয়াত প্ৰথমতে আপোনালোকৰ ৰোল নাম্বাৰ এই খালি ঘৰখিনি ফিল আপ কৰি ল'ব অৰ্থাৎ কলমে ফিল আপ কৰি ল'ব আৰু প্ৰথমতে চাও আপোনালোকে প্ৰথমতে আমি 3 টোলে মন কৰিব লাগিব 3 ঘৰটো দেখা লগে লগে আপোনালোকে 3 ঘৰটো ফিল আপ ডাইৰেক্ট কৰি নিদিব প্ৰথমতে 3 ঘৰটো চাব 3 ঘৰটো 3 টো অৰ্থাৎ এই 3 টো যেটো 3 মই দেখাইছো এই 3 টো প্ৰথম ঘৰত আছে কাৰণে আমি 3 ৰ প্ৰথম ঘৰতে আমি ইয়াত ডটটো দিব লাগিব দেখিছেনে আপোনালোকে ৰেড কালাৰৰ দাগ এটা দিছো মই আৰু লগতে 8 টো চাওক 8 টো দেখা লগে লগে আপোনালোকে 8 ৰ ফাৰ্স্ট ঘৰত কেতিয়াও নিদিব কাৰণ 8 টো কে নম্বৰ ঘৰত আছে 3 নম্বৰ পাছত 8 টো আছে তেতিয়াহলে আপোনালোকে চাওক এঘৰ এই দুঘৰ অৰ্থাৎ এঘৰ দুঘৰ 8 ঘৰটো দুঘৰ পাছত হ'ব অৰ্থাৎ এঘৰ দুঘৰ সেইকাৰণে আপোনালোকে চাওক এই 8 ৰ ঘৰটো আমি কি কৰিম প্ৰথমৰ ঘৰটো ফিল আপ নকৰো কাৰণ সেকেন্ডৰ ঘৰটো ফিল আপ কৰিম যেহেতু 3 নম্বৰ পিছতে 8 টো আছে সেইকাৰণে আপোনালোকে সেকেন্ড দ্বিতীয় ঘৰ থকাৰ কাৰণে দ্বিতীয় স্থানত থকাৰ কাৰণে 8 টো দ্বিতীয় স্থানত বহাই দিলো আৰু 7 টো চাওক 7 টো কিমান স্থানত আছে তৃতীয় স্থানত আছে এটো হৈছে 7 টো তৃতীয় স্থানত থকাৰ কাৰণে আমি 7 ৰ ঘৰৰ এই 7 ৰ ঘৰৰ তৃতীয় স্থানতহে ফিল আপ কৰিব লাগিব ইয়াত তৃতীয় স্থানত ফিল আপ কৰি দিলো আৰু 7 ৰ ঘৰটো আৰু নেক্সট 7 টা আছে সেই নেক্সট 7 টো আমি কি কৰিম তৃতীয় নাই এতিয়া ই কিহত আছে ফৰ্থত আছে অৰ্থাৎ চতুৰ্থ স্থানত আছে চতুৰ্থ স্থানত থকাৰ কাৰণে আমি 7 টো কি কৰিম চতুৰ্থ স্থানতহে দিব লাগিব অৰ্থাৎ 4 নম্বৰ ঘৰত গম পালে নহয় এই 4 নম্বৰ ঘৰত আমি দি দিলো হৈ গল তাৰ পিছত আপোনালোকে এই 2 টো চাওক 2 টো কিমানৰ ঘৰত আছে পঞ্চম ঘৰত আছে এই 2 টো যেটো 2 টো কথা কৈছো মই ইয়াত আপোনালোক মন কৰি থাকক 2 টো পঞ্চম ঘৰত আছে সেইকাৰণে আমি 2 টো পঞ্চম ঘৰতে দিম 1 ৰ ঘৰত আমি প্ৰথমৰ ঘৰতে ফিল আপ কৰি দিব নালাগিব এইটো কথা মনত ৰাখিব পঞ্চম ঘৰত দিম ইয়াতে পঞ্চম ঘৰ কোনটো হয় এইটো হয় প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ইয়াত দেখিছে আপোনালোকে পঞ্চমৰ ঘৰত মই 2 টো দি দিলো এনে ধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব যিখিনি আপোনালোকৰ ৰোল নাম্বাৰ হয় আৰু আপোনালোকে ৰোল নাম্বাৰ খালি ঘৰটো ৰোল নাম্বাৰটো ফিল আপ কৰি দিব আৰু লগতে আপোনাৰ টেষ্ট আইডি ইয়াত টেষ্ট আইডি বুলি আছে কিন্তু আপোনালোকৰ এনসাৰ যেটো নাম্বাৰ হয় আনসাৰ বুকলেট বুলি এটা নাম্বাৰ থাকিব সেই আনসাৰ বুকলেটটো আপোনালোকৰ কিবা এটা কোড এটা থাকিব ধৰি ললো মই আপোনালোকৰ এইখিনি কথা কৈছো এতিয়া মই এইখিনি কথা কৈছো এটো আপোনালোকে নিশ্চয় বুজি পালে কমেন্ট কৰি দিব যদি বুজি পাইছে আৰু নেক্সট আৰু এটা ভিডিও দিয়া আছে হেতু ভিডিও আপোনালোকে চাবগে হেতু ভিডিও যদি বুজি নাপায় এটো ভিডিও চাবহি আৰু চাওক টেষ্ট আইডিটো আপোনালোকৰ আনসাৰ বুকলেট বুলি ধৰি লওক নিৰ্দিষ্টভাৱে 3টা ভিডিও আছে 3টা নাম্বাৰ আছে 3টা নাম্বাৰৰ ভিতৰত ধৰি ললো মই 552 আপোনাৰ যেটো টেষ্ট আইডি হয় 552 বুলি ধৰি লওক তো 552 ভিতৰত প্ৰথমে আমি চাব লাগিব কি 5 ৰ ঘৰ এই 5 ৰ ঘৰটো আমি দেখিলো 5 ৰ ঘৰটো কি কৰিব লাগিব কিমানত আছে প্ৰথমৰ ঘৰতে আমি ফিল আপ কৰিব কাৰণ প্ৰথম স্থানত থকাৰ কাৰণে আৰু এই 5 টো কিহত আছে নেক্সট 5 টো দ্বিতীয় স্থানত আছে সেইকাৰণে দ্বিতীয় স্থানৰ 5 টোত দিব লাগিব আৰু 2 টো কিমানত আছে 2 টো তৃতীয় স্থানত আছে প্ৰথম দ্বিতীয় তৃতীয় থকাৰ কাৰণে আমি কি কৰিব লাগিব 2 ৰ তৃতীয় ঘৰতে আমি ফিল আপ কৰিব লাগিব ঠিক এনে ধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব ৰোল নাম্বাৰখিনি নিশ্চয় বুজি পালে ভিডিওটো যদি বুজি নাপায় ভাল ধৰণে আকৌ এবাৰ পুনৰ চাব নিজে আপোনালোকে লিখি ল'ব আৰু এই ৰোল নাম্বাৰ ঘৰটো আপোনালোকে ৰোল নাম্বাৰখিনি ফিল আপ কৰি দিব আৰু আপোনালোকৰ কিমানটা ৰোল নাম্বাৰ থাকে হেতুটো মই জানিম সেইকাৰণে 5টা ৰোল নাম্বাৰ মই এনে দেখুৱাই পিনে আপোনালোকৰ মাজত বুজাই দিলো নিশ্চয়ভাৱে আপোনালোকৰ যিখিনি এক্সাম হ'ব লগা আছে ঠিক এনে ধৰণে হ'ব সেইকাৰণে আপোনালোকৰ ৰোল নাম্বাৰখিনি ভাল ধৰণে চাই পিনে ফিল আপ কৰিব নহলে আপোনালোকে পেন্সিলে প্ৰথমে দাগ দি ল'ব যেনে ধৰণে কৰিব প্ৰথমতে কাৰণ এবাৰ যদি আপোনালোকে ভুল কৰি দিয়ে গিতে কলমে এবাৰ ফিল আপ কৰি দিয়াৰ পাছত আপোনালোকৰ গিটেখিনি ভুল হৈ যাব সেইকাৰণে খুব কেয়াৰফুলি এইখিনি কৰিব আৰু ভিডিওটো ইমানতে সমাপ্ত কৰিও নেক্সট আপোনালোকৰ যিখিনি আহিব লগা আছে সেইখিনি আপোনালোকৰ মাজলৈ আনি থাকিম